dear student, welcome to Gyan Dorpon. আমি ক্লাস 6ত ফ্ৰেকশন ভগ্নাংশৰ বিষয়ে আমি পঢ়ি আহিছো। ভগ্নাংশৰ বিভিন্ন প্ৰকাৰৰ বিষয়ে আমি পঢ়ি আহিছিলো, যেনে প্ৰকৃত, অপ্ৰকৃত আৰু মিশ্ৰ, প্ৰপাৰ, ইম্প্ৰপাৰ আৰু মিক্স। এই ফ্ৰেকশন বিলাকৰ আমি যোগ আৰু বিয়োগ শিকি আহিছিলো, হয়নে? আমাৰ চাগে এইখিনি কথা মনত আছে, কিন্তু আমি ক্লাস 7ত এতিয়া কি কৰিব লাগিব, এই ফ্ৰেকশন বিলাকৰ পূৰণ আৰু হৰণ সেইবিলাক আমি শিকিবলৈ পাম। এতিয়া পূৰণৰ যোনটো ধাৰণা হেতুনো কি কাৰণে আহিলে, ভগ্নাংশৰ পূৰণৰ ধাৰণাটো আসলতে এজন মানুহ, মই যদি এটা উদাহৰণৰ যদি সহায়ত মই কওঁ যে এজন মানুহে ঘণ্টাত যেনিবা 3 কিলোমিটাৰ দৌৰে, তেন্তে সেই মানুহজনে 4 ঘণ্টাত কিমান দৌৰিব পাৰিব? তেতিয়া আমি কি কৰোঁ, 3 লগত 4 পূৰণ কৰোঁ আৰু কিমান পাওঁ, 12 কিলোমিটাৰ দৌৰিব পাৰিব, হয়নে? কিন্তু অন্য এজন মানুহে যদি বোলে তেওঁ 3/7 দৌৰে, এঘণ্টাত 3/7 কিলোমিটাৰ দৌৰে, তেন্তে তেওঁ 4 ঘণ্টাত কিমান দৌৰিব? তেতিয়া এই ভগ্নাংশৰ লগত আমি এটা স্বাভাৱিক সংখ্যা পূৰণ কৰিব লগা হ'ব, হয়নে? এইবিলাক এই প্ৰব্লেমবিলাক আমি কেনেকৈ সলভ কৰিম তাকে ইয়াত আমি আলোচনা কৰিম, আৰু আমি ইয়াত সকলোবোৰ প্ৰশ্ন কৰিবলৈ চাম। আশা কৰিম তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু প্ৰশ্নবিলাক বুজিবলৈ চেষ্টা কৰিবা। অকল ইয়াত কিতাপত থকা প্ৰশ্নকেইটা কৰিব জানিলেই নহ'ব, তোমালোকে কিন্তু কনচেপ্টবিলাক ভালকৈ শিকি ল'ব লাগিব। আৰু যে এটা এইটো নেচাৰেল নাম্বাৰ, তাৰ লগত বোলে মই এটা ভগ্নাংশ পূৰণ কৰিছোঁ, এই প্ৰথমটোক এটা নাম আছে আৰু দ্বিতীয়টোৰ এটা নাম আছে। এই প্ৰথমটোক কয় ইংৰাজীত কয় মাল্টিপ্লায়াৰ বুলি কয়, আৰু ছেকেণ্ডটোক কয় মাল্টিপ্লিকেণ্ট, ঠিক আছে? আৰু অসমীয়াত ইয়াক কি বুলি ক'ব, গুণক আৰু গুণ্য। ইয়াক ক'ব গুণক আৰু ইয়াক গুণ্য বুলি কয়। এইখিনি তোমালোকে জানিব লাগিব কাক কি বুলি কয়। এতিয়া আমি যোনটো ইয়াত আমাৰ কৰি চাওঁ আহা 3.1 দিছে, তাৰে এটা প্ৰশ্ন আমি চাওঁচোন। প্ৰথম প্ৰশ্নটো ইয়াত কৈছে ৰীতা read 3/5 part of a short story book of 100 pages. How many pages of the book were read by Rita? মানে কৈছে এখন কিতাপত কিমান পেজ আছিলে বুলি কৈছে, টোটেল পেজ কিমান আছিলে, টোটেল পেজ আছিলে 100। মই এক নম্বৰ প্ৰশ্নটো কৰিব গৈছো, 100 পেজ আছিলে, আৰু ৰীতাই কিমান পঢ়িলে বুলি কৈছে কিতাপখনৰ। ৰীতা read কিমান পঢ়িলে, 3/5 of the book। মানে কথাটো কি, কিতাপখন যদি 100ক আমি 5 ভাগ কৰি, সমানে 5 ভাগ কৰি তাৰে 3 ভাগ ৰীতাই পঢ়িলে বুলি কৈছে, তেতিয়াহ'লে কিমাননো ৰীতাই কিতাপখন পঢ়িলে সেইটো কথাই কৈছে। আমি প্ৰশ্ন এটা কৰাৰ আগত প্ৰশ্নটো ভালকে বুজিব লাগিব। আচলতে কি কৈছে যে এখন কিতাপত 100টা পেজ আছিলে, তাৰে 5 ভাগৰ 3 অংশ ৰীতাই পঢ়ি দিলে। মানে আমি কি কৰিব লাগিব, কিতাপখন সমানে 5 ভাগ কৰিব লাগিব, তাৰে 3 ভাগ ৰীতাই পঢ়িলে, সেইটোৱে কথা। গতিকে কিমান পঢ়িলে সেইটো আমি কেনেকৈ উলিয়াম, টোটেল পেজ 100, ৰীতাই 3/5 of ৰীতা read 3/5 of the book। গতিকে কি হ'ব, 3/5ৰ লগত আমি 100 পূৰণ কৰিলেই হ'ব, হয়নে? যদি আমি পূৰণ কৰোঁ কিমান পাম, 5ৰে আমি যদি 100 হৰণ কৰোঁ, আমি কাটিব পাৰোঁ এনেকৈ, 5ৰে 10ক কেইবাৰ যাব, দুবাৰ, আৰু এইটো 0। গতিকে 3 আৰু 20 পূৰণ কৰিলে আমি কিমান পাম, 60 পেজ। গতিকে কিমান পেজ পঢ়িলে ৰীতাই, 60 পেজ পঢ়িলে। বুজি পাইছা কথাটো? বুজাটোৱে গুৰুত্বপূৰ্ণ। ইয়াত লিখাখিনি ইমান তেনেকুৱা ডাঙৰ কথা নহয়, তোমালোকে লিখিব পাৰিবা। অসমীয়া লিখিলেও তোমালোকে লিখিব পাৰিবা যে কিতাপখনৰ মুঠ পৃষ্ঠা আছিলে 100, ৰীতাই তাৰে 5 ভাগৰ 3 অংশ পঢ়িলে, গতিকে ৰীতাই কিতাপখনৰ কিমান পঢ়িলে সেইটো আমি উলিয়াইছো এনেকৈ, ঠিক আছে? নেক্সট প্ৰশ্নটো কৈছে পপুলেশ্যন অফ এ স্মল ভিলেজ ইজ 200। 2 নম্বৰটো ভালকে বুজি ল'বা কথাটো, প্ৰশ্নটো প্ৰথম বুজি লোৱাটো ইম্পৰ্টেণ্ট। পপুলেশ্যন অফ এ স্মল ভিলেজ ইজ 200, of which 2/5 part of the population is women. What is the total number of women in the village? মানে কৈছে এখন গাঁৱত কিমান মানুহ আছিলে বুলি কৈছে, পপুলেশ্যন, টোটেল পপুলেশ্যন কিমান আছিলে, 200 আছিলে বুলি কৈছে। টোটেল পপুলেশ্যন কিমান আছিলে, 200। আমাৰ এইখিনি দিয়া আছে, গিভেন ডেট। আমি এইখিনি অসমীয়াত যদি লিখো, দিয়া আছে মুঠ জনসংখ্যা 200, তাৰে 2/5 part of population is women। কি বুলি কৈছে, তাৰে 2/5 part of population is women। আগৰটো নিচিনা একেই কথা, মানে আছিলে 200, তাক সমানে 5 ভাগ কৰি 2 ভাগ women বুলি কৈছে।
তেতিয়াহ'লে হোৱাট ইজ দ্য নাম্বাৰ অফ ওমেন ইন দ্য ভিলেজ আমি আগৰ নিচিনা একেই কৰিব লাগিব হয়নে তাৰে 2/5 আছিলে ওমেন টোটেল পপুলেশ্যন আছিলে 200 গতিকে আমি এতিয়া যদি 5 এ আকৌ 200 হৰণ কৰো মানে আমি যদি কাটো কিমান পাম 40 5 এ যদি আমি 200 হৰণ কৰো যদি এনেকে আমি কাটিব নাজানো এনেকে কৰিলেও হ'ল হয়নে এনেকে কৰিলেও হ'ব গতিকে কিমান হ'বগে ওপৰত 2 আৰু 40 পূৰণ কৰিলে কিমান পাম আমি 80 মানে আমি কি গম পালো 80 গৰাকী টোটেল মহিলা আছিলে টোটেল ওমেন ইজ 80 বুজি পাইছা কথাটো এতিয়া নেক্সট 3 নম্বৰ প্ৰশ্ন 3 নম্বৰ প্ৰশ্নটোত কি কৈছে এজন মানুহৰ হাতত 500 টকা আছিলে বুলি কৈছে আৰু তাৰে 1/10 অফ দা এমাউন্ট তাৰে মানে 10 ভাগৰ 1 অংশ সি কি কৰি দিলে বোলে বাছৰ ভাড়া দি দিলে বুলি কৈছে তেতিয়াহ'লে কিনো তাৰ হাততনো কিমান মানি আৰু থাকি গ'ল 500 টকা আছিলে বুলি কৈছে টোটেল মানি মানুহজনৰ হাতত মই এবাৰ অসমীয়াতে লিখি দিছিলো মুঠ টকা কিমান আছিলে আমাৰ 500 আছিলে হয়নে তাৰে 10 ভাগৰ 1 অংশ কি দিলে বাছ ভাড়া দিলে 10 ভাগৰ 1 অংশ বাছ ভাড়া দিলে মানে কি 500 সমানে 10 ভাগ কৰি এভাগ বাছ ভাড়া দিলে বুলি কৈছে তেন্তে আমি উলিয়াব লাগে তেওঁৰ হাতত আৰু কিমান থাকিলে যে বাছ ভাড়ানো কিমান দিলে 10 ভাগৰ 1 অংশ গতিকে 10 ভাগৰ 1 অংশ পূৰণ 500 কৰিলে আমি কিমান পাম এই শূন্য আৰু এই শূন্য কাট খাব 50 টকা মানে ভাড়া দি দিলে মানুহজনে 50 টকা দি দিলে দি দিয়াৰ পিছত তেওঁৰ হাতত কিমান টকা থাকিলে যেহেতু মুঠ টকা 500 আছিলে দিলে 500 টকা তেতিয়াহ'লে তেওঁৰ হাতত কিমান থাকিব তেওঁৰ হাতত 500 minus 50 is equal to 450 টকা থাকিব তেওঁৰ হাতত হয়নে একেবাৰে ইজি কথা একেবাৰে ইজি 500 টকা এটা আছিলে তেওঁৰ হাতত তাৰে 10 ভাগৰ 1 অংশ বাছ ভাড়া দিলে বুলি কৈছে তাকে আমি 10 ভাগৰ 1 অংশ মানে 10 ভাগ কৰি এভাগ আমি বাছ ভাড়া দি দিছো গতিকে 50 টকা দি দিলে তেওঁৰ হাতত কেই টকা বাকি থাকিব 450 টকা বাকি থাকিব এতিয়া আমি যদি 4 নম্বৰ প্ৰশ্নকেইটা চাওঁ এই পূৰণ কৰিব লাগে একেবাৰে ইজি 4 নম্বৰ এটো ইয়াত আমাক কৈছে 1/4 into 2/3 1/4 into 2/3 আমি এনেকেও কৰিব পাৰো এই দুটা পূৰণ কৰিব পাৰো এটো আমি পূৰণ কৰিব পাৰো পূৰণ কৰাৰ পিছত আমি তাক লঘিষ্ঠ আকাৰলৈ নিব পাৰো আগতে আমি ক্লাছ 6 ত শিকি আহিছো কিন্তু তাকে নকৰি আমি চাব পাৰো যদি পূৰণ থাকে বা ইয়াৰ লগত যদি একো বেলেগ সংখ্যা যোগ হৈ থকা নাই বা ইয়াৰ লগত একো বিয়োগ হৈ থকা নাই অকল যদি পূৰণ আছে তেতিয়া আমি ইয়াৰ লগতো কাটিব পাৰো 2 এ 4 কেইবাৰ যাব দুবাৰ যাব ন এলে ওপৰত কি থাকিব 1 এটো ইয়াতো আছে 1 1 1 পূৰণ কৰিলে 1 3 আৰু 2 পূৰণ কৰিলে পাম 6 এটোৱে হৈ যাব বি নম্বৰ প্ৰশ্নটো ইয়াত কৈছে 2/3 into 4/5 ইয়াত আমি চাব লাগিব ওপৰৰ কিবা সংখ্যাৰ লগত তলৰ কিবা সংখ্যা আমি কাটিব পাৰো নি যদি নোৱাৰো আমি দুইটা পূৰণ কৰি দিলে হ'ল 5 আৰু 3 পূৰণ কৰিলে হ'ব 15 আৰু 4 আৰু 2 পূৰণ কৰিলে হ'ব 8 এটোৱে কথা একেবাৰে ইজি সি টোত কৈছে 7 into 4/3 আমি জানো প্ৰত্যেক সংখ্যাৰ তলত এটা 1 থাকে প্ৰত্যেক সংখ্যাকে একে হৰণ কৰে ইয়াৰ তলত মানে 1 এটা আছে হয় নহয় একে হাতক হৰণ কৰিলে আমি কিমান পাম 7 পাম গতিকে 3 আৰু 1 পূৰণ কৰিলে 3 হ'ব আৰু ওপৰকেইটা পূৰণ 7 আৰু 4 28 তাৰ পাছত ডি নম্বৰ প্ৰশ্নটো ডি টো যদি কৰো ইয়াত আছে 3/7 into 5 একেবাৰে ইজি ইয়াৰ তলতো যেহেতু 1 এটা আছে বুলি আমি ধৰি ললো মানে আছেই 7 আৰু 1 পূৰণ কৰিলে 7 3 আৰু 5 পূৰণ কৰিলে হ'ব 15 এইকেইটা একেবাৰে ইজি প্ৰশ্ন এইকেইটা ৱৰ্কআউট 3.1 আমাৰ সেই হৈছে ইয়াতে এতিয়া যোনটো চিত্ৰৰ দ্বাৰা ভগ্নাংশৰ পূৰণৰ প্ৰকাশ এইটো অকমান ইম্পৰ্টেন্ট হয় মই এটো এবাৰ ভালকে দেখাই দিছো তোমালোকে মন দি চাই লবা আৰু একেবাৰে ইজি হয় ইয়াত কৈছে 1/4 আৰু 1/4 into 1/2 কি কৈছে চিত্ৰৰ সহায়ত মানে আমাক দেখাব কৈছে চিত্ৰৰ সহায়ত এইটো গোটেইটো সম্পূৰ্ণ ভাগ ইয়াক প্ৰথমতে কি কৰিলে সমানে দুভাগ কৰিলে চোৱাচোন এইটো এটা ভাগ আৰু এই বাকি এইটো এটা ভাগ আৰু সেই একেটা বস্তুকে সমানে 4 ভাগ কৰিছে 1 ভাগ 2 ভাগ 3 ভাগ 4 ভাগ
এইটো দুভাগ কৰি এভাগ লৈছে, এই গোটেইটো দুভাগ কৰি এভাগ লোৱা আৰু গোটেইটো 1 2 3 4 ভাগ কৰি এভাগ লোৱা, এই গোটেইখিনি লৈছে হয়নে? আৰু বস্তু যিহেতু একেটাই, সেইকেইটাক যদি আমি ইয়াতে লগাই দিওঁ, এইটো আনি ইয়াতে যদি লগাই দিওঁ, যিহেতু একেটা বস্তু, তেতিয়া এইখিনি হ'ব। চোৱা এইখিনি আছিলে দুভাগৰ 1, এইটো পাৰ্ট ইয়াৰ পৰা ইয়ালৈকে এনেকে, এইটো আছিলে দুভাগৰ 1 আৰু এনেকে আছিলে ইহঁত 4 ভাগৰ 1, এইখিনি আছিলে এভাগ দুভাগ 3 ভাগ 4 ভাগ কৰি লোৱা এটা অংশ। সিহঁতে হলে 4 ভাগৰ 1 আৰু দুভাগৰ 1, এই অংশকেইটা কোনডোখৰ মিলিছে? অকল এইকণহে মিলিছে ন, এই জেগাটোহে কাট খাইছে। চোৱা এইটো কালাৰ এনেকে কালাৰ কৰাখিনি আৰু এনেকে দিয়াখিনি ভিতৰত এই চুকটো মিলিছে, মানে এই চুকটো মিলিছে। গতিকে টোটেলনো কিমান অংশ মিলিলে? এতিয়া ভাগ কিমানটা হৈ গ'ল? 1 2 3 4 5 6 7 8, 8 ভাগৰ 1 অংশ, 8 ভাগৰ 1 অংশ ইহঁত মিলি আছে হয়নে? আৰু ইভাগৰ যদি আমি 4 ভাগৰ 1 পূৰণ দুভাগৰ 1 কৰোঁ, তেতিয়া কিমান পাম? 8 ভাগৰ 1 পাওঁ হয়নে? আমি ইয়াত থকা প্ৰশ্ন এটা যদি কৰোঁ তেতিয়া আৰু ভালকে বুজি পাম। মই এটা প্ৰশ্ন লৈ লৈছোঁ, আমাক কোনটো কৰিব দিছে প্ৰশ্ন তলত? এইটো ইয়াত আমাক কৈছে যে 1/4 ইনটু 1/3। মই এইটো এটা ছবিতে মই দেখাই দিছোঁ ভালকে, এখন আঁকি পেলাই, তেতিয়া ভালকে বুজি পাই যাবা। ভালকে এবাৰ মন দিলেই হ'ল। এইটো মই ললো, তাৰ পাছত কি কৰোঁ? মই ইয়াক এই বস্তুটো, এই যোনটো আয়ত বুলিয়ে ধৰা, ইয়াক মই সমানে 4 ভাগ কৰোঁ। প্ৰথমতে সমানে মই এনেকৈ 4 ভাগ কৰি দিছোঁ। ভাগকেইটা ইয়াত ইমান একুৰেট হোৱা নাই, একা বেকা হৈছে, তথাপি মই এনেকেই কৰিলোঁ। এইকেইটা বুজিলা? এভাগ দুভাগ 3 ভাগ 4 ভাগ, 4 ভাগ কৰি এভাগ ললোঁ। এভাগ ললোঁ মানে মই এইখিনি ললোঁ, যেনিবা ওপৰৰখিনি মই লৈ ললোঁ। 4 ভাগ কৰি এভাগ নুবুজাব জানো? এইটো 4 ভাগ কৰি এইটো এভাগ ললোঁ, 4 ভাগ কৰি এভাগ, এইটো পাৰ্ট। আকৌ সেই একেটা বস্তু মই ইয়াতে কৰি দিছোঁ, ইয়াতে মই এবাৰ কৰি দিছোঁ, চাবা সমানে 3 ভাগ কৰি দিলোঁ যেনিবা, এয়া সমানে মই 3 ভাগ কৰি দিলোঁ। এনেকে চোৱা এতিয়া 3 ভাগ কৰিলোঁ, আৰু 3 ভাগ কৰি যদি মই এভাগ লওঁ, তেতিয়াহ'লে মই কোনখিনি ল'ব লাগিব? এইখিনি ল'ব লাগিব। 3 ভাগ কৰি গোটেই এভাগ ল'লে গোটেইখিনি ল'ব লাগিব হয়নে? এই গোটেইখিনি ল'ব লাগিব, যিহেতু এভাগ দুভাগ 3 ভাগ কৰি এই গোটেইটো মই এভাগ লৈছোঁ। এতিয়া চোৱাচোন 4 ভাগৰ 1 আৰু 3 ভাগৰ 1, 4 ভাগৰ 1 অংশখন কোনকণ আছিলে? এইকণ আছিলে। 4 ভাগৰ 1 আছিলে এইকণ, আৰু 3 ভাগৰ 1 আছিলে এইখিনি। ইহঁতে কোনডোখৰ মিলিছে? অকল এই চুকটোহে মিলিছে ন, অকল এই চুকটো মিলিছে, চুকটোত ইহঁত লগ হৈছে। তেতিয়াহ'লে আমি টোটেল ভাগ কেইটা হৈ গ'ল? এভাগ দুভাগ 3 ভাগ 4 5 6 7 8 9 10 11 12, টোটেল ভাগ হৈ গ'ল 12, আৰু 12 ভাগ কৰি এই চুকটো কিমানত মিলিছে? এভাগ, 12 ভাগৰ 1 হ'ব মানে কথাটো সেইটো। বুজি পাইছা? দুটামান কৰিলে আকৌ গম পাই যাবা। ইভাগে যদি আমি ইহঁতক পূৰণো কৰোঁ, 4 3 12 হ'ব, 1 হ'ব। এতিয়া চিত্ৰৰ সহায়ত দেখুওৱা। ইজি কথা, ইজি, একেবাৰে ইজি, অকমান মন দিলেই হ'ল। একেটা ছবিতে আমি আঁকিও দিব পাৰোঁ। মই আৰু এটা কৰি দেখাই দিছোঁ, দুভাগৰ 1 আৰু পূৰণ 5 ভাগৰ 1। মই এটাতে যদি মই কৰোঁ, তেন্তে এটা মই আয়ত লৈ ললোঁ। ইয়াক প্ৰথমতে মই কি কৰি দিলোঁ? সমানে মই এনেকে দুভাগ কৰি দিলোঁ। চোৱা দুভাগ কৰি দিলোঁ। দুভাগ কৰি যদি মই এভাগ লওঁ, এইখিনি হ'বনে? দুভাগ কৰি এভাগ ল'লে এইখিনি হ'ব, এইখিনি হ'ব। দুভাগ কৰি 1, এই হ'ল দুভাগৰ 1। এতিয়া এই একেটা বস্তুকে মই সমানে কেইভাগ কৰিব লাগিব? সমানে মই কৰিব লাগিব যেনিবা 5 ভাগ। 5 ভাগৰ 1 ল'ম ন, ইয়াক মই তেন্তে সমানে মই ইয়াতে কৰি দিম। আকৌ মই এক্সট্ৰাকে ছবি নাআঁকো, ইয়াতে মই যদি কৰি দিছোঁ, তেন্তে এইটো এভাগ 2 3 4 5, ভাগকেইটা ইমান সমান হোৱা নাই। 1 2 3 4 5, 5 ভাগ হৈ গ'ল ন। 5 ভাগ কৰি এভাগ ল'ব কৈছে। এভাগ যদি মই লওঁ, তেন্তে মই কোনখিনি ল'ম? কোনখিনি পাৰ্ট ল'ম? এইখিনি পাৰ্ট ল'ম। 5 ভাগ কৰি এভাগটো এইখিনি পাৰ্ট হৈ যাব, এইখিনি হৈ যাব 5 ভাগৰ 1, নহ'ব জানো? এতিয়া চোৱাচোন, এই দুভাগৰ 1 এইখিনি আছিলে, এইখিনি ইয়াৰ পৰা ইয়ালৈকে, আৰু 5 ভাগৰ 1 আছিলে ইয়াৰ পৰা ইয়ালৈকে। এতিয়া এই দুইটাই কোনকণ জেগাত একেলগে কাট খাই আছে? অকল এইকণহে, এইকণে কাট খাই আছে হয়নে? টোটেল ভাগ কেইটা হৈ যাব? টোটেল ভাগ হৈ যাব এভাগ দুভাগ 3 ভাগ 4 ভাগ 5 ভাগ 6 7 8 9 10, টোটেল ভাগ হৈ যাব 10, আৰু 10 ভাগৰ চুকটো অকল এভাগ। এইটোত আমি পূৰণ কৰিলোঁ কিমান পাম? 10 আৰু 1, এইটোৱে হৈ গ'ল
ছবি ছবিটোত আমি আঁকিব পাৰোঁ ইজি হয় অকণমান মন দিলেই হ'ল আমি পাৰ্টকে দুটা এনেকৈ ডায়েগ্ৰাম আঁকিও ল'ব পাৰোঁ সমান সমানকৈ আঁকিব লাগিব কিন্তু তেতিয়া সমান সমানকৈ আঁকি প্ৰথমতে বোলে আমি দুভাগৰ এক কৰিলোঁ ইয়াক এনেকৈ কৰি ইয়াক আকৌ 5 ভাগ কৰিলোঁ সমানে 5 ভাগ কৰি পেলাই আকৌ এভাগ ল'লোঁ এনেকৈ ছবি আঁকিলোঁ এইটো এটা ছবি আঁকিলোঁ তাৰপিছত তেনেকৈ কৰিলেই হ'ল বা একেটাতে আমি কৰি দিলেও হ'ব তেনেকুৱা কোনো কথা নাই আমাক চি নম্বৰ প্ৰশ্নটোত কি কৈছে 2/5 ইনটু 4/3 ইয়াত এটা কি কৈছে প্ৰকৃত ভগ্নাংশ আৰু এটা অপ্ৰকৃত ভগ্নাংশ পূৰণ কৰিবলৈ কৈছে এতিয়া যোনটো 4/3 আচলতে 4/3 মানেনো কি এক সমস্ত 3 ভাগৰ 1 নহয় জানো তাক যদি আমি মিশ্ৰ ভগ্নাংশলৈ লৈ যাওঁ মানে এক মানে কি এটা সম্পূৰ্ণ ভাগ আৰু সেই ভাগটোক 3 ভাগ কৰি এভাগ লোৱা সেইটোকে বুজায় 4/3 সেইটো কাৰণে আমি ইয়াত এটা দুটা ছবি আঁকিব লাগিব ইয়াক যদি মই সমানে 3 ভাগ কৰোঁ এনেকৈ 3 ভাগ কৰি ল'লোঁ এতিয়া 3 ভাগ কৰিতো আমি 4 ভাগ ল'ব লাগিব ন এতিয়া এইটো যদি এটাই ছবি হয় আমি 3 ভাগ কৰি 3 ভাগে ল'ব পাৰিম সেইকাৰণে ইয়াকো আকৌ মই কি কৰিছোঁ 3 ভাগ কৰিলোঁ এতিয়া কি কৰিম এই পাৰ্টটো লওঁ এই পাৰ্টটো মানে গোটেই পাৰ্টটো ল'ব লাগিবই এই গোটেইখিনি আমি ল'ব লাগিব 3 ভাগ 3 ভাগৰ 3 আমি ল'লোঁ আৰু ইয়াৰ এইটো পাৰ্ট আমি ল'লোঁ এতিয়ালৈকে যোনখন ছবি আঁকিলোঁ সেইটো আমি বুজি পাইছোঁ যে আমি কি কৰিলোঁ 3 ভাগ কৰি 4 ভাগ ল'লোঁ এইখিনি হৈ গ'ল 3 ভাগৰ 3 আৰু এইখিনি হৈ গ'ল 3 ভাগৰ 1 মানে আমি কি কৰিলোঁ টোটেল এই গোটেইখিনি যদি আমি এইটো যদি যোগ কৰোঁ কি হ'ব 3 ভাগৰ 4 ভাগ ল'লোঁ মানে এইটো 3 ভাগ ল'লোঁ আৰু এভাগ ল'লোঁ 3 ভাগৰ 4 ল'লোঁ তাকে আকৌ আমি এতিয়া কি কৰিব লাগিব আকৌ 5 ভাগৰ 2 গতিকে ইয়াক আমি আকৌ সমানে 5 ভাগ কৰিব লাগিব এতিয়া 1 2 3 4 5 আকৌ এইটোকো তেনেকৈ কৰিব লাগিব 1 2 3 4 5 এতিয়া আমি ভাগকেইটা ল'ম 5 ভাগ কৰি কেইভাগ ল'ম 5 ভাগ কৰি কেইভাগ ল'ব লাগিব দুভাগ গতিকে কোনখিনি পাৰ্ট হ'ব এইখিনি পাৰ্ট আমি ল'ব লাগিব 5 ভাগৰ ইয়ালৈকে যদি আমি লওঁ তেতিয়াহ'লে এইটো হৈ যাব 5 ভাগৰ 1 আৰু এভাগ ল'ব লাগিব 5 ভাগৰ 2 মানে আমি এইখিনি ল'ব লাগিব এইখিনি আমি ল'ব লাগিব এইখিনি হৈ গ'লে হৈ যাব 5 ভাগৰ 2 এতিয়া আমি চাব লাগিব যোনটো ৰঙা আৰু এই হালধীয়া এই কালাৰকেইটাই কেইটা ঘৰত কাটিছে 1 2 3 4 5 6 এই ওপৰৰ যোনটো ছবি আঁকিলে ইয়াত 6টা কাটিছে আৰু ইয়াত টোটেল ঘৰ কেইটা আছে 15টা টোটেল ঘৰ কেইটা আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 15টাৰ কেইটাত কাটিছে 6টা ঠিক একেদৰে ইয়াতো ঘৰ টোটেল আছে 15টা 15টাৰ কেইটাত কাটিলে দুইটা কালাৰে ৰঙা আৰু হালধীয়া দুইটা কালাৰে কেইটাত কাটিছে দুটাত গতিকে এইকেইটা যদি আমি লগ লগাই দিওঁ তেতিয়াহ'লে কি হৈ যাব 15 ভাগৰ 8 হৈ যাব কাৰণ এইটো 15 ভাগৰ 6 আৰু ইয়াত 15 ভাগৰ 2 হয়নে ইয়াত যিহেতু ঘৰৰ দুইটা একেই 15 15 কৰিলে কিমান হ'ব 15 ভাগৰ 8 আৰু এই দুটা আমি পূৰণ কৰিলেও কিমান পাম 5 3 গুণ 15 আৰু 4 গুণ 8 এইটোৱেই হৈ গ'ল এটা প্ৰপাৰ ফ্ৰেকশ্যন আৰু ইম্প্ৰপাৰ ফ্ৰেকশ্যনৰ যোনটো পূৰণ তাৰ পিকচাৰ প্ৰেজেন্টেশ্যন নেক্সট কুৱেশ্যনটো একেবাৰে ইজি ডি যোনটো দিছে এইটো দিছে 1/5 ইনটু 2/3 এইটো কাৰণে আমি আকৌ এনেকৈ এটা স্কোৱাৰে হওক বা ৰেক্টেংগল হওক আঁকি ল'লোঁ তাক প্ৰথমতে মই কেইভাগ কৰিম 5 ভাগে কৰোঁ 5 ভাগ কৰিলোঁ 1 2 3 4 5 5 ভাগ কৰিলোঁ ন 5 ভাগ কৰি কি কৰিব লাগে এভাগ ল'ব লাগে মই এইটো এভাগ ল'লোঁ যেনিবা 5 ভাগ কৰি এইটো এভাগ ল'লোঁ আৰু তাক 3 ভাগ কৰি দুভাগ ইয়াক মই আকৌ এতিয়া কি কৰিম 3 ভাগ সমানে 3 ভাগ এভাগ দুভাগ 3 ভাগ কৰি কেইভাগ ল'বলৈ কৈছে দুভাগ ল'বলৈ কৈছে গতিকে এইখিনিটো ল'ব লাগিবই আমি এইটো 3 ভাগ কৰি এভাগ হ'ল আৰু এইটো এইখিনি ল'লোঁ এইখিনি হৈ গ'ল 3 ভাগ কৰি দুভাগ তাৰ আগত আমি লৈছিলোঁ 5 ভাগ কৰি এভাগ এইখিনি আছিলে 5 ভাগ কৰি এভাগ আৰু এইখিনি হৈ গ'ল 3 ভাগ কৰি দুভাগ এতিয়া আমি যদি চাওঁ ৰঙা আৰু হালধীয়া কোন দুটা কেইটাত কাটিছে কেইটা এনেকুৱা স্কোৱাৰ এনেকুৱা ঘৰত কাটিছে এটা হৈ গ'ল এইটো আৰু এটা হৈ গ'ল এইটো গতিকে টোটেল ঘৰ আমি কিমান পাম 1 2 3 1 2 3 4 5 5 3 গুণ এইটো 15টাৰ কেইটাত কাটিছে চুকত দুটাত গতিকে এই দুটা পূৰণ কৰিলে কি হ'ব 2/15 এইটোৱে হৈ গ'ল পিকচাৰ ৰিপ্ৰেজেন্টেশ্যন এইখিনি আকোতে খালি অলপ ভালকৈ আৰু সমানকৈ আঁকিবা
গতিকে এইকেইটাটো বুজি পাইছে এইটো অলপ ভালকে চালেই হ'ল প্ৰপাৰ ফ্ৰেকশ্যন আৰু ইম্প্ৰপাৰ ফ্ৰেকশ্যনৰ পূৰণ এইটো এনেকৈও কৰিব পাৰি আৰু বেলেগকেও কৰিব পাৰি সদ্যহতে এনেকৈ জানিলেই হ'ব ঠিক আছে গতিকে আমি আজি ইয়াতে সামৰিছোঁ নেক্সট ক্লাছত আমি 3.3 লৈ আহিম থেংক ইউ